বিজেপি আপুনি সংখ্যালঘু এলেকাৰ পৰা আপুনি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আপোনাক আপুনি কেনেধৰণৰ সহায় লাভ কৰিব? ধন্যবাদ। আমাৰ ডিং প্ৰেছ ক্লাবৰ সকলো সদস্যকে মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ধন্যবাদ জনাইছোঁ। আজি শুভকামত তেখেতসকলে মোৰ ওচৰত আহিছে। মই আপোনালোকৰ জৰিয়তে মই গোটেই লহকৰ জিলা পৰিষদ তথা গোটেই অসমৰ মানুহক মই ধন্যবাদ আশীৰ্বাদ বিচাৰিছোঁ যে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা মোক ডিং সমষ্টিৰ অন্তৰ্গত লহকৰ জিলা পৰিষদৰ পৰা মোৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা জিলা পৰিষদ প্ৰাৰ্থী হিচাপে মোক নিৰ্বাচিত কৰিছে দলে। গতিকে মই আশা কৰোঁ যে আমাৰ ৰাইজে, আমাৰ মাইনৰিটি ৰাইজে এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীত ভোট দিব। কাৰণ আমাৰ মাইনৰিটি মানুহৰ বহুত সমস্যা আছে। এই সমস্যা ভাৰতীয় জনতা পাৰ্টীৰ জৰিয়তেহে আমি সমাধান হ'ব। আমাৰ মানুহৰ পট্টা লাগে, আমাৰ মানুহৰ গৰাখহনীয়া যিখিনি মানুহ আছে তেখেতসকলৰ সুব্যৱস্থা লাগিব। আমাৰ মানুহৰ ডিপোটাৰৰ কথা আছে, ডিপোটাৰৰ বিষয়ে এই ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা মানে সমাধান পাব বুলি আমাৰ মাইনৰিটি মানুহে আশা কৰিছে। ইয়াৰ উদাহৰণস্বৰূপে যি ডিটেনশ্যন কেম্পত আজি বহু বছৰ আগৰ পৰা ডিটেনশ্যন কেম্পত আবদ্ধ হৈ থকা আমাৰ ডিপোটাৰ মাইনৰিটি মানুহসকলক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা তেখেতসকলক মুক্তি দিয়া হৈছে। গতিকে মই আশা কৰোঁ আমাৰ এই ভাৰতীয় জনতা পাৰ্টীৰ জৰিয়তে আমাৰ মাইনৰিটি মানুহে যিখিনি অভাৱ অভিযোগ সা সুবিধা পাবলগীয়া আশা কৰে এইখিনি সম্পূৰ্ণ ভাৰতীয় জনতা পাৰ্টীৰ জৰিয়তে পাব। কংগ্ৰেছে আমাক ইমান দিন প্ৰলোভন দিহে ৰাখিছিলে আমাৰ মানুহবিলাকক, সেইবিলাক আমাৰ মানুহে এতিয়া এইখিনি কথা বুজি পাইছে। কাৰণ কংগ্ৰেছে আমাক ডিপোটাৰ বনাইছে। কংগ্ৰেছে আমাক কোনোদিন আজি 50 বছৰ ধৰি কৈ মাটিৰ পট্টা দিম বুলি কৈ কোনোদিন দিয়া নাই। গতিকে আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কথা দিছে আৰু তেখেতে কৰি আছে যে যিসকল মানুহৰ লেণ্ডলেছ মানুহ মাটি বাৰী নাই তেখেতসকলক মাটিৰ পট্টা দিব। চহৰ অঞ্চলৰ মানুহখিনিকো পট্টা দিয়াৰ ব্যৱস্থা কৰিব বুলি অলপ দিন আগতে মানে বিধানসভাতো কথা ৰাখিছে। গতিকে মই আশা কৰোঁ যে এইবাৰ আমাৰ ডিং সমষ্টিৰ সকলো মাইনৰিটি মানুহে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো সদস্যক, সকলো প্ৰাৰ্থীক জয়যুক্ত কৰি তেখেতসকলৰ যিখিনি মানে মনৰ আশা বা আজি আমি যিখিনি বিষয় লৈ আজি 50-70 বছৰ ধৰি পিছ পৰি আছোঁ সম্পূৰ্ণ আমি এই অহা 5 বছৰত মানে আমি সম্পূৰ্ণ কৰিব পাৰিম বুলি মই মোৰ তৰফৰ পৰা গৈ আশা ৰাখিছোঁ। আৰু আমি ৰাইজক অনুৰোধ জনাইছোঁ যাতে আমাৰ আঞ্চলিক পঞ্চায়ত অথচ জিলা পৰিষদৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো সদস্যক বিপুল ভোটত জয়যুক্ত কৰি নিৰ্বাচিত কৰিব। এইখিনি আমাৰ মাইনৰিটি এৰিয়া বা আমাৰ লহকৰ জিলা পৰ্যায়ৰ সকলো মানে ৰাইজক মোৰ তৰফৰ পৰা অনুৰোধ অথচ তেখেতসকলৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।